কি হয় তেওঁ পুলিচ নে কি হেৰি নেকি এখন লিষ্টখন কি এতিয়া চিনিয়ৰ চিটিজেন আহিছে শিক্ষাগুৰুসকল আহিছে তেওঁলোকক সোমাব নিদিয়ে কাক দিব আপোনালোকে কথাটোতো ক'বই দিয়ক আপোনালোকে ক'বই খালি এছডি অফিচত ক'বলৈ কি আছে অপমান কৰিছে অপমান কৰিছে ইয়াত এছডি অফিচত ফেমিলি মানুহ কেইজন খালি দায়িত্ব কৰিব পাৰে গুচিবলৈ হ'ল না হ'ল বুজিবলৈ হ'ল নাই কি হ'ব কোন থানাৰ হয় কথা ক'ব নাজানে ইয়াত মানুহ ৰাখে আমি যি বুজি পাব লাগে বাইদেউ বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো কি বুজি পাব লাগে আমি বুজি পাইছো হ'ব কি ইছ্যু খালি মিডিয়াখিনিৰ কাৰণে আচলতে অতি দুৰ্ভাগ্যজনক আমি আজি বছৰ বছৰ ধৰি এনেদৰে এই ৰাস্তাটোৱে দিয়ে এই পুলিচৰ নিৰাপত্তাৰ মাজেৰে সাংবাদিকৰ আই কাৰ্ডখন দেখুৱাই আমি পাৰ হৈ যাব পাৰিছিলো আমি বাতৰি সংগ্ৰহৰ কাৰণে বিভিন্ন সময়ত গৈছিলো কিন্তু এইবাৰ দেখা গৈছে যে আজি পটককে কোৱা হৈছে যে আপোনালোকক নিৰাপত্তাজনিত কাৰণত মেটেল ডিটেক্টৰ চেক কৰিহে পঠাব পৰাৰ ব্যৱস্থা আছে কিন্তু আমি দুখ পাইছো যে আমাৰ সন্মুখেদিয়ে কিন্তু বিভিন্ন ব্যক্তিক এই ৰাস্তাটোৱেদি যাবলৈ দিছে কিন্তু আমাৰ বোকাজানৰ যিসকল মহকুমাৰ যিসকল সাংবাদিক সেই সাংবাদিকসকলক কিন্তু এই পথেৰে যাবলৈ তেওঁলোকে মানা কৰিছে বাধা প্ৰদান কৰিছে এই ক্ষেত্ৰত আমি ধিক্কাৰ জনাইছো আৰু পৰৱৰ্তী সময়ত তেওঁলোকে এইটো আমাক যদি স্পষ্ট নকৰালৈকে আমাক ক্ষমা নোখোজালৈকে আমি কিন্তু তেওঁলোকৰ কোনো ধৰণৰ প্ৰশাসনৰ কোনো ধৰণৰ বাতৰি প্ৰশাসনৰ এক না চুট না ভূত নিৰ্দেশনা যে যি স্বাধীনতা দিৱস তেওঁলোকে উদযাপন কৰিছে তাত সংবাদ মাধ্যমক প্ৰৱেশত বাধা দিছে এটা না চুট না ভূত ঘটনা অসমৰ কোনো জেগাত আমি খবৰ লৈছো কোনো জেগাত এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানৰ সংবাদ মাধ্যমৰ সাংবাদিকসকল যেতিয়া বোকাজান মহকুমা প্ৰশাসনৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছিল নিমন্ত্ৰণ ক্ৰমে কিন্তু তেওঁলোকক প্ৰৱেশত বাধা দিলে পুলিচ প্ৰশাসন আৰু বোকাজান মহকুমা প্ৰশাসনৰ দণ্ডাধীশে গতিকে আমি ইয়াৰ দ্বাৰা স্পষ্ট কৰি দিছো যে যিটো সময়লৈকে বোকাজান মহকুমা প্ৰশাসনে ইয়াত স্থিতি স্পষ্ট নকৰে তেতিয়ালৈকে বোকাজানৰ সংবাদ মাধ্যমে মহকুমা প্ৰশাসনৰ তথা আৰক্ষী প্ৰশাসনৰ কোনো কাৰ্যসূচীতে অংশগ্ৰহণ নকৰে কিবা ষড়যন্ত্ৰ বলি হোৱা বুলি ভাবিছে নেকি ইয়াত আচলতে ষড়যন্ত্ৰ মানে অসমৰ কোনো জেগাতে এনেকুৱা নিৰ্দেশনা অহা নাই কিন্তু বোকাজানত বোকাজান মহকুমা প্ৰশাসনে কেনেকে এই নিৰ্দেশ দিলে সেয়া আমি ইয়াত ৰহস্য